নমস্কাৰ বন্ধুসকল টেক একাডেমীলৈ সকলোকে স্বাগতম টেক একাডেমীৰ এই ভিডিঅ'টোত আমি আৰআৰবি এনটিপিসিৰ কিছুমান পুৰণি প্ৰশ্ন কাকতৰ সমাধানৰ বিষয়ে কথা পাতিম তো আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে which of the following tournaments of tennis is played on a clay court তো অপশনছত দিছে ফ্ৰেঞ্চ ওপেন ইউএছ ওপেন অষ্ট্ৰেলিয়ান ওপেন আৰু উইম্বলডন তো এই চাৰিটা যে টুৰ্নামেন্ট আছে এই চাৰিটা টুৰ্নামেন্ট টেনিছৰ গোটেই বিশ্বৰ ভিতৰতে আটাইতকৈ ফেমাস বা আটাইতকৈ ডাঙৰ টুৰ্নামেন্টছ হয় আৰু ইহঁতক কোৱা হয় গ্ৰেণ্ড স্ল্যামছ বুলি ঠিক আছে সো ইয়াতে আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন এ দ্যাট ইজ ফ্ৰেঞ্চ ওপেন টু ক্লে কোৰ্টত প্লে কৰা হয় ঠিক আছে সো তাৰ লগতে কেতিয়াবা উইম্বলডনৰ ওপৰতো কোৱেশ্চন আহে হা যেনেকৈ ফ্ৰেঞ্চ ওপেন টু ক্লে কোৰ্ট হয় ঠিক তেনেকৈ উইম্বলডন তো হয় গ্ৰাস কোৰ্ট ওকে উইম্বলডন তো গ্ৰাস কোৰ্ট আৰু গ্ৰীণ কোৰ্ট বুলিও কেতিয়াবা কোৱা হয় আৰু বাকি দুটাৰ তেনেকে এনেকুৱা কোৰ্টৰ ওপৰত কোৱেশ্চনছ তেনেকে নাহে বাকি দুটাৰ হাৰ্ড কোৰ্টে হয় দুইটা ইউএছ আৰু অষ্ট্ৰেলিয়ান ওপেন দুয়োটাই এতিয়া ক্লে কোৰ্টৰ যদিহে আমি এজন ফেমাস মানুহৰ বিষয়ে জানিবলৈ যাওঁ দেন দ্যাট ইজ ৰাফেল নাডাল হা তো ৰাফেল নাডাল হৈছে ক্লে কোৰ্টৰ তেখেতক কিং বুলি কোৱা হয় মানে ক্লে কোৰ্টৰ ৰজা বুলি কোৱা হয় ৰাফেল নাডালৰ বিকজ হি হ্যাড 14 উইন্স ইন মানে তেওঁ 14 বাৰকৈ ফ্ৰেঞ্চ ওপেন জিকিবলৈ সক্ষম হৈছিল সেই কাৰণে তেওঁ কোৱা হয় ক্লে কোৰ্টৰ কিং বুলি আৰু লগতে তেওঁ টোটাল তেখেতৰ গ্ৰেণ্ড স্ল্যামছ আছিলে 22 টা তেওঁ গ্ৰেণ্ড স্ল্যাম জিকিবলৈ সক্ষম হৈছিল ওকে এন্ড তেখেতে ৰিসেন্টলি ৰিটায়াৰ কৰিছে ৰিসেন্টলি মানে 2024 নৱেম্বৰ মাহত তেখেতে টেনিছৰ পৰা ৰিটায়াৰমেন্ট লৈছে লেটস মুভ টু দ্য নেক্সট কোৱেশ্চন তো নেক্সট কোৱেশ্চনটো সুধিছে হু ইজ দ্য অথৰ অফ হৰ্ষ চৰিত্ৰ হৰ্ষ চৰিত্ৰ নামৰ কিতাপখনৰ লেখক কোন তো ইয়াতে আমাক অপশনছ কি দিছে কলহনা কালিদাস পানিনি আৰু বাণভট্ট তো এতিয়া অথৰজনৰ বিষয়ে জনাৰ আগতে আমি অকনমান বুকখনৰ বিষয়ে জানিলো এই যে হৰ্ষ চৰিত্ৰ বা হৰ্ষ চৰিত্ৰ যি বুকখন আছিল এই বুকখন আছিল বৰ্ধনা ডাইনেষ্টিৰ হৰ্ষবৰ্ধন নামৰ এজন ফেমাস ৰজাৰ জীৱনী আৰু সেই বুকখন লিখিছিলে তেওৰে ৰাজ্যৰ তেওৰে ৰাজদৰবাৰৰ কবি বা লেখক বাণভট্টই তো ইয়াতে কাৰেক্ট অপশনটো হৈ যাব বাণভট্ট তো এতে আমি লিখিলো quote poet or author of Harshavardhana. He was one of the most powerful kings of Vardhana dynasty আৰু এখেতৰ অসমৰ লগতো কিছুমান লিংকস আছে ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল এই বৰ্ধনা ডাইনেষ্টিৰ এই ৰজাজন ওকে সো এটো এই বুকখন আছিল এখন জীৱনী তেখেতৰ ওপৰত লেটস মুভ টু দ্য নেক্সট কোৱেশ্চন The next question is the historical Grand Trunk Road was developed by many rulers. What was it called during the reign of Mauryas? So, সুধিছে যেটো আমাৰ Grand Trunk Road বুলি কোৱা হয় Grand Trunk Road to Maurya বিলাকৰ মানে মৌৰ্য সকলৰ শাসনকালত কি বুলি জনা গৈছিল তো এই যেটো Grand Trunk Road আছিল তাৰ টাইম টু টাইম বহুত বেলেগ বেলেগ কিছুমান নাম আহিছিল হা ইয়াতে আমাৰ অপশনছত আছে উত্তৰ পথ বাদশাহী সড়ক পূৰ্বী পথ আৰু ৰাজপথ তো ইয়াতে আমাৰ কাৰেক্ট অপশনটো হ'ব এগেইন অপশন এ দ্যাট ইজ উত্তৰ পথ তো মৌৰ্য ডাইনেষ্টিৰ সময়ত এই ৰাস্তাটোক জনা গৈছিল উত্তৰ পথ হিচাপে ঠিক আছে আৰু বৰ্তমান যদি আমি গ্ৰেণ্ড ট্ৰাংক ৰোডৰ বিষয়ে জানিবলৈ যাওঁ গ্ৰেণ্ড ট্ৰাংক ৰোডটো বৰ্তমানৰ যেটো নেশনাল হাইৱে 19 আছে নেশনাল হাইৱে 19 ৰে এটা অংশ হয় আৰু এই যি গ্ৰেণ্ড ট্ৰাংক ৰোড আছে ইয়াক
মেইনলি মডাৰ্ণাইজ কোনে কৰিছিলে শ্বেৰ শাহ সুৰী তো এই কোৱেশ্চনটো আগতে অহা দেখা গৈছে যে যেটো গ্ৰেণ্ড ট্ৰাংক ৰোড আছিলে তাক মডাৰ্ণলি কাৰ সময়ত বনোৱা হৈছিলে দেন তেতিয়াহলে আমি তাৰ আনসাৰটো শ্বেৰ শাহ সুৰী বুলি ক'ব লাগিব আৰু এই ৰাস্তাটোৱে তেতিয়া গ্ৰেণ্ড ট্ৰাংক ৰোডে তেতিয়া মেইনলি কি কানেক্ট কৰিছিলে কলকাতা টু অমৃতসৰ কলকাতাৰ পৰা অমৃতসৰলৈ কানেক্ট কৰিছিলে সেই সময়ত এই গ্ৰেণ্ড ট্ৰাংক ৰোডটো এতিয়া বৰ্তমান ই এটা কি হয় পাৰ্ট অফ যেটো নেশনাল হাইৱে 19 আছে নেশনাল হাইৱে 19 ৰ এটা পাৰ্ট হয় বৰ্তমান সো ইয়াৰ লগতে এই বাদশাহী সড়কটো ইয়াৰে এটা নাম হয় বাদশাহী সড়ক বুলিও কোৱা যায় ইয়াক মানে কোৱা গৈছিল এটা সময়ত তাৰ পাছতে ইয়াৰ আকৌ কিছুমান নাম দিয়া গৈছিল সড়ক এ আজম বুলিও কোৱা হৈছিল ইয়াক তো এই গ্ৰেণ্ড ট্ৰাংক ৰোডৰ সময়ত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ নামেৰে ই বিখ্যাত হৈ আহিছে So that was it. Now next question to Samsonami. The next question at Hudise, the Dash was a Chinese Buddhist monk who studied Buddhist scriptures at Nalanda and is famous for his 17 years long trip to India between AD 627 to 643. So sorry. So ইয়াতে আমাৰ কি হৈছে যে এজন চাইনিজ মংকৰ বিষয়ে খুদিছে যোনে ভাৰতত নালন্দা ইউনিভাৰ্সিটিত বুদ্ধিষ্ট স্ক্ৰিপচাৰ্ছ পঢ়িছিলে আৰু তেখেতে 17 বছৰ ইণ্ডিয়াত কটাইছিলে তো ইয়াতে আমাৰ অপচনছ আছে ফাহিন হিউয়েনচাং মেগাস্থেনিছ আৰু আলবেৰুনি এণ্ড ইয়াতে আমাৰ কাৰেক্ট অপচন কোনটো হ'ব ইয়াতে কাৰেক্ট অপচনটো হ'ব হিউয়েনচাঙে ভাৰতত বহুত সময় তেওঁ অতিবাহিত কৰিছিলে তেখেতে হৰ্ষবৰ্ধনৰ সময়তেই ভাৰতত আহিছিলে আৰু ইয়াৰ লগতে তেখেতে অসমলৈও আহিছিলে ভাস্কৰ বৰ্মনৰ সময়ত তো সেইখিনিতো জানাই বহুতে আৰু তেখেতে এখন বুক লিখি গৈছিলে এই বুকখনৰ বিষয়ে কিন্তু প্ৰায়ে প্ৰশ্ন সোধা দেখা যায় তো তেখেতে এখন বুক লিখিছিলে যিখনত তেওঁ ভাৰতৰ ডেসক্ৰিপচন দিছিলে ঠিক আছে তো দ্য বুক ৰিটেন বাই হিম about his trip in India was CUK ঠিক আছে CUK ইয়াতে অসমৰ ডেসক্ৰিপচন দেখিবলৈ পোৱা যায় তে অসমৰ বিষয়ে যথেষ্টখিনি কথা ইয়াতে ইনক্লুড কৰিছে আৰু তেখেতে ভাস্কৰ বৰ্মনৰ সময়ত অসমলৈ আহিছিলে আৰু এটা প্ৰশ্ন সোধা দেখা যায় যে ভাস্কৰ বৰ্মনে তেখেতক বহুত কিবা কিবি মানে গিফটস হিচাপে বহুত কিবা কিবি উপহাৰ তেওঁক দিছিলে কিন্তু তাৰ পৰা তেওঁ অকল এটাই বস্তু তেওঁ অসমৰ পৰা লৈ গৈছিলে আৰু এই বস্তুটো কি আছিল সেই বস্তুটো আছিল এটা টুপি তেখেতে অসমৰ পৰা তেওঁ কেৱল এটা টুপিয়ে লৈ গৈছিলে যদিও ভাস্কৰ বৰ্মনে তেখেতক বহুতখিনি উপহাৰ আগবঢ়াইছিলে সো let's move to the next question The next question is Tanjore paintings originated in the time of which dynasty? Now, etia etu eta চিত্ৰকলাৰ ওপৰত প্ৰশ্ন যেটো তাঞ্জোৰ চিত্ৰকলা আছিল সেই তাঞ্জোৰ চিত্ৰকলা তো কোনটো ডাইনেষ্টিৰ সময়ত অৰিজিনেট হৈছিল মানে কোনটো ডাইনেষ্টিৰ সময়ত আৰম্ভ হৈছিল বুলি সুধিছে সো ইয়াতে আমাৰ অপচনছত আছে চন্দেলাজ মুগলছ চোলাজ এণ্ড মৌৰ্যাজ সো এই ডাইনেষ্টি কিটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন C that is Cholas ঠিক আছে চোলা সকলৰ সময়তে এই যি তাঞ্জোৰ পেইন্টিংটো আছিল সেই তাঞ্জোৰ পেইন্টিংটো আৰম্ভ হৈছিল এই পেইন্টিংটো মেইনলি কোত অৰিজিনেট হৈছিল এই পেইন্টিংটো অৰিজিনেট হৈছিল বৰ্তমানৰ তামিলনাডুৰ তঞ্জাৱুৰ বুলি যিটো ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টৰ পৰা আৰু সেই ডিস্ট্ৰিক্টটো সেই সময়ত চোলাজ সকলৰ ৰাজধানী আছিল সো তাতে এই চিত্ৰকলাটো আৰম্ভ হৈছিল আৰু এই চিত্ৰকলাটো বৰ্তমানেও তাতে চলি আছে সো
Next question is, which of the following sites is not a part of the Indus Valley civilization? So ইয়াতে আমাক চাৰিটা অপশন দিছে হৰপ্পা, ওৰক, লোথাল আৰু মহেঞ্জোদাৰো। তো ইয়াতে আমাৰ হৰপ্পা, মহেঞ্জোদাৰো আৰু লোথাল একেবাৰে সহজ কথা আমি জানোৱে যে এইকেইটা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰে এটা পাৰ্ট হয় এই তিনিওটা। তো তাৰ মানে ইয়াতে আমাৰ অকল এটাই অপশন বাকী থাকিলে যোনটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পাৰ্ট নহয়, এণ্ড দ্যাট ইজ অৰক। ওকে, সো ইয়াতে আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন বি, দ্যাট ইজ অৰক। বাকী কেইটা আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ একেবাৰে অবিচ্ছেদ্য অংগ, ওৱান অফ দ্য মানে এইকেইটা গোটেইকেইটা বহুতেই বিখ্যাত আৰু বহুতেই ইম্পৰ্টেণ্ট কিছুমান ছাইট হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ। চ' লেটছ গ' টু দ্য নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটোত আমাক বেদৰ বিষয়ে সুধিছে। বেদ আমাৰ যিটো হিন্দুইজিমৰ যি ওৱান অফ দ্য আদি গ্ৰন্থ, এখন আদি গ্ৰন্থ বেদ, সেই বেদৰ বিষয়ে সুধিছে। তো ইয়াত আমাক কোনখন বেদৰ বিষয়ে সুধিছে? আমাক ইয়াতে সুধিছে ঋগ্বেদৰ বিষয়ে। তো ঋগ্বেদৰ বিষয়ে যিখন আটাইতকৈ পুৰণি আৰু আটাইতকৈ ডাঙৰ, আটাইতকৈ পুৰণি আটাইতকৈ ডাঙৰ হয় আমাৰ ঋগ্বেদখনে। আৰু এই ঋগ্বেদৰ ওপৰতে আমাক কুৱেশ্যন সুধিছে যে the Rig Veda, which is the holiest of the 4 Vedas, consisting of 10 chapters of 10,000 verses and hymns of, তাৰ মানে কি কৈছে যে যি ঋগ্বেদ আছে সেই ঋগ্বেদত কিমানটা চেপ্টাৰ আছে? কৈছে যে 10 চেপ্টাৰ আছে, মানে 10টা অধ্যায় আছে। আৰু সেই অধ্যায়কেইটাক নাম দিছে কি? মণ্ডল। সেই অধ্যায়কেইটাক মণ্ডল বুলি কোৱা হয়। আৰু 10,600টা ভাৰ্চেছ আছে, মানে 10,600টা পদ আছে। আৰু তাতে কিমানটা স্তুতি গীত, কিমানটা হাইমছ আছে সেইটো আমাক সুধিছে। তো ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব 1028। চ' যদিহে এইটো মনত ৰাখিবলৈ টান হয়, এইটো কেনেকৈ মনত ৰাখিবা? আমাৰ বৰ্তমানৰ ডাটাত 1 GB ডাটা বুলি ক'লে আমি কিমান বুজোঁ? 1028 MB। তো এইটো সেই লগত একেবাৰে ছেম। তো তেনেকৈ মনত ৰাখিবলৈ সহজ হ'ব। So let's move to the next question, that is again আমাক আকৌ বেদৰ বিষয়ে সুধিছে যে which of the following Vedas talks about the treatment of diseases? So ইয়াতে আমাক অপশনছত দিছে অথৰ্ববেদ, যজুৰ্বেদ, সামবেদ আৰু ঋগ্বেদ। তো ইয়াতে আমাৰ যোনটো কাৰেক্ট অপশন হয় সেই কাৰেক্ট অপশনটো হ'ব অপশন এ, দ্যাট ইজ অথৰ্ববেদ। অথৰ্ববেদতেই কিছুমান মানে কি আৰু বহুত বেমাৰৰ মানে সমাধানৰ বিষয়ে, কেনেধৰণে বেমাৰবিলাক নিৰাময় কৰিব পাৰি, ৰোগবিলাক নিৰাময় কৰিব পাৰি, তাৰ বিষয়ে লিখা আছিলে। আৰু এই অথৰ্ববেদখনক মানে ওৱান অফ দ্য আটাইতকৈ পুৰণা এখন মেডিকেল চায়েন্সৰ বা মানে বেমাৰৰ সমাধানৰ ওপৰত লিখা আটাইতকৈ পুৰণা এখন কিতাপ বুলি কোৱা হয়। ঠিক আছে, তো অথৰ্ববেদ উইল বি দ্য কাৰেক্ট অপশ্যন। Now the next question is, নেক্সট কুৱেশ্যনটো আহিছে বুদ্ধিজিমৰ ওপৰত। বুদ্ধিজিমৰ ওপৰত। তো বুদ্ধিজিমৰ ওপৰত আমাক কি সুধিছে? হুইচ অফ দ্য ফলোয়িং ইজ নট আ পিলগ্ৰিম প্লেচ অফ দ্য বুদ্ধিষ্ট? মানে তলৰ কোনখন জাগা বৌদ্ধ ধৰ্মৰ এখন ধৰ্মস্থান নহয়? তো ইয়াতে অপশ্যনছত আছে গোৱালিয়ৰ, বোধগয়া, কুশীনগৰ আৰু সৰনাথ। আমি যদি ইয়াতে অপশ্যনছ কেইটা চাওঁ, বোধগয়া ইজ দ্য প্লেচ য'ত তেখেতে জ্ঞান লাভ কৰিছিলে। ঠিক আছে, তো বোধগয়া ইজ দ্য প্লেচ ৱেৰ হি attained Bodh Gaya is the place where he attained enlightenment. তাৰ পিছতে কুশীনগৰ is the that place of বুদ্ধা। তেখেতৰ বুদ্ধদেৱৰ মৃত্যু হৈছিলে কুশীনগৰত। আৰু সৰনাথ কি আছিলে? সৰনাথ আছিলে ফাৰ্ষ্ট চাৰ্মন, মানে প্ৰথমবাৰৰ বাবে তেওঁ মানুহক বুদ্ধিজিমৰ বিষয়ে জ্ঞান মানুহক প্ৰদান কৰিছিলে সৰনাথক। তো এই তিনিওটা প্লেচেই বুদ্ধিষ্টসকলৰ বাবে বহুত স্পিৰিচুৱেল বা বহুত হোলি কিছুমান ধৰ্মস্থান বুলি মানি লোৱা হয়। তো ইয়াতে আমাৰ অকল এটাই অপশ্যন বাকী থাকিলে, যিটো হয় গোৱালিয়ৰ, ডেট ইজ অপশ্যন এ। তো অপশ্যন এটো হ'ব কাৰেক্ট অপশ্যন। অ'কে,
Let's move to the next question. আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো কি আছে যে হু কমপ্লিটেড দ্য কনষ্ট্ৰাকশ্যন অফ কুতুব মিনাৰ তো কুতুব মিনাৰৰ যি কনষ্ট্ৰাকশ্যন আছিলে ইট ৱাজ ষ্টাৰ্টেড বাই দ্য কনষ্ট্ৰাকশ্যন অফ কুতুব মিনাৰ ৱাজ ষ্টাৰ্টেড বাই কুতুবুদ্দিন কুতুবুদ্দিন আইবাক সো কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিলে কুতুব মিনাৰৰ যি কনষ্ট্ৰাকশ্যন আছিলে সেইটো আৰু তাৰ পিছত তেওঁ কমপ্লিট কৰিব নোৱাৰাৰ কাৰণে তাৰ পিছত তেওঁ পুতেক ইলটুটমিছ নট পুতেক তেখেতৰ জোৱায়েক ইলটুটমিছে আহি সেই কনষ্ট্ৰাকশ্যনটো কমপ্লিট কৰে কিন্তু ইয়াতে আমি দেখিবলৈ পাইছোঁ যে ইলটুটমিছৰ অপশ্যনটো নাই ইলটুটমিছৰ অপশ্যনটো কি কাৰণে নাই ইলটুটমিছে যিটো মানে কুতুব মিনাৰ কমপ্লিট কৰিছিলে সেই কুতুব মিনাৰৰ ওপৰত আকৌ দুটা মহল কোনে বনাইছিলে ফিৰোজ শাহ তুগলকে সো যেহেতু আমাক ইয়াত যদিহে ইলটুটমিছৰ অপশ্যনটো থাকিলে হয় আৰু ফিৰোজ শাহ তুগলকৰ অপশ্যনটো নাথাকিলে হয় তেন্তে ইলটুটমিছটো কাৰেক্ট অপশ্যন হ'লহেঁতেন বাট যিহেতু সেই লাষ্টৰ একেবাৰে শেষৰ দুটা মহল যিহেতু ফিৰোজ শাহ তুগলকে বনাইছিলে সেইকাৰণে ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব ফিৰোজ শাহ তুগলক অ'কে নাও ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁচোন তো ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে Who among the following ended the Kakatiya dynasty rule? So, Kakatiya dynasty was one state, one dynasty that was ruling towards the side of Andhra Pradesh. Andhra Pradeshor fale eta rajyo asile jonto Kakatiya dynasty rule kori asile, thik ase? So, he mane amak proshnot ki hudise je Kakatiya dynasty শাসনটো কোনটো ডাইনেষ্টি আহি শেষ কৰিছিলে কোনটো বংশই আহি কাকাতীয়া ডাইনেষ্টিৰ যি শাসন আছিলে সেই শাসন শেষ কৰিছিলে তো কাকাতীয়া ডাইনেষ্টিৰ শাসনৰ বিষয়ে যদিহে আমি তাৰ যদি শেষৰ ফাললৈ চাওঁ এইটো শেষ হৈছিলে কাৰ সময়ত দিল্লী সুলতানেট পিৰিয়ডত ঠিক আছে দিল্লী সুলতানেট পিৰিয়ডত কেনে ধৰণে শেষ হৈছিলে ওয়ান সেকেন্ড তো কাকাতীয়া ডাইনেষ্টিৰ যদিহে আমি এণ্ডৰ ফাললৈ চাওঁ তেতিয়াহ'লে এই কাকাতীয়া ডাইনেষ্টি এণ্ড হৈছিলে দিল্লী সুলতানেট পিৰিয়ডত দিল্লী সুলতানেটৰ টাইমত কোনে শেষ কৰিছিলে It was ended by Muhammad bin Tughlaq. Muhammad bin Tughlaqৰ এটা বহুত ফেমাস নাম আছে সেই নামটো কি হয় কোনোবাই জানানে Muhammad bin Tughlaqক ইতিহাসত কোৱা হয় জ্ঞানী মূৰ্খ ৰজা বুলি ঠিক আছে সো ইটস ইওর হোমৱৰ্ক তোমালোকে ঘৰত এবাৰ সার্চ কৰিবা কি কাৰণে তেখেতক হে বুলি কোৱা হৈছিল ওকে সো ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ কোৱেশ্চন নম্বৰ 22 তো কোৱেশ্চন নম্বৰ 22 ত আমাক কিহৰ বিষয়ে সুধিছে হু এমং দ্য ফলোইং বিল্ড দ্য আলাই দৰৱাজা তো আলাই দৰৱাজা ইন দিল্লী ইন 1311 তো 1311 খ্ৰীষ্টাব্দত এই যি আলাই দৰৱাজা নামৰ যেটো মানে দৰৱাজা আছে দিল্লীত হেতু কোনে বনাইছিলে তো ইয়াৰ কারেক্ট আনসার টু কি হবো দ্য কারেক্ট আনসার উইল বি আলাউদ্দিন খিলজি সো আলাউদ্দিন খিলজিয়ে যেটো এই আলাই দৰৱাজাটো দিল্লীত বনাইছিলে আৰু দিল্লীত কোড বনাইছিলে বুলি সুধিলে আমি কি ক'ব লাগিব দিল্লীত বনাইছিলে তোমাৰ যেটো কৱাত উল ইছলাম বুলি এটা mosque আছে ঠিক আছে it was the Alai Darwaza was the southern gate of Kawat ul Islam mosque যেটো Kawat ul Islam নামৰ যেটো মস্ক আছিলে হে মস্কৰ যেটো সাউদাৰ্ণ গেট আছিলে হে সাউদাৰ্ণ গেটটো আছিলে আলাই দৰৱাজা আৰু এটো বনাইছিলে কোনে আলাউদ্দিন খালজি ওকে আলাউদ্দিন খালজি বা আলাউদ্দিন খিলজি বুলিও কোৱা হয় সো ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক কি সুধিছে পিছৰ প্ৰশ্নটোত সুধিছে which commission was formed by the government of India to investigate the Jallianwala Bagh incident of 1919
1919 চনৰ জালিয়ানাৱালাবাগৰ যি হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ তদন্ত কৰিবৰ কাৰণে তলত দিয়া কোনখন কমিশন বা কোনখন কমিটি বনোৱা হৈছিল তো ইয়াতে ৰিসেন্টলি আমাৰ বলিউডৰ এজন ষ্টাৰ অক্ষয় কুমাৰে ইয়াৰ ওপৰত এখন মুভিও বনাইছে এই যেটো জালিয়ানাৱালাবাগ হত্যাকাণ্ডৰ পাছৰ যিখিনি ইনসিডেন্ট তাৰ মানে তাৰ ওপৰত যি ইনভেষ্টিগেশ্যন হ'ল তাৰ ওপৰত যি তদন্ত হ'ল সেই তদন্তৰ ৰিজাল্ট কি আহিছিলে কি হৈছিলে সেই বস্তুখিনিৰ ওপৰত ৰিলেটেড এখন মুভিও বনিছে কেসৰী বুলি কেসৰী পাৰ্ট 2 যিমান মোৰ মনত আছে কেসৰী পাৰ্ট 2 হয় চাগে হা সো ইয়াতে আমাৰ চাৰিটা অপচন আছে ফ্ৰেজাৰ কমিশন বেবিংটন কমিশন বাটলাৰ কমিশন এণ্ড হান্টাৰ কমিশন সো ইয়াতে কাৰেক্ট অপচনটো হ'ব হান্টাৰ কমিশন নামৰ কমিশনখন 1919 চনত বনোৱা হৈছিল এই যি জালিয়ানাৱালাবাগৰ যি হত্যাকাণ্ড আছিল সেই হত্যাকাণ্ডৰ ওপৰত তদন্ত কৰিবৰ কাৰণে এই কমিশনখনত মেইনলি কিমানজন মানুহ আছিল এই কমিশনখন ফৰ্ম কৰা হৈছিল 7 জন মানুহৰে ঠিক আছে consisted of 7 members okay আৰু হে 7 মেম্বাৰছৰ ভিতৰতে দুজন আছিল ভাৰতীয় 2 of the 7 members were Indians okay so but এই কমিশনখনৰ এন্ডটো ইমান বেছি একো হোৱা নাছিল জুন ওডায়াৰ জুনে মানে ইয়াৰ একশন মানে জুনে ইয়াৰ কমান্ড দিছিলে হে কমান্ড দিয়া মানুহজনক বাস মানে একো বিশেষ তেনেকুৱা একো শাস্তি নিদিয়াকৈ তেখেতক এৰি দিয়া হৈছিল সো ইয়াৰ পাছৰ প্ৰশ্নটো আমি যদি চাও পাছৰ প্ৰশ্নটো আছে এটো এটা জিওগ্ৰাফিৰ লগত ৰিলেটেড প্ৰশ্ন মুৰলেন নেশনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট তেলেংগানা হিমাচল প্ৰদেশ মিজোৰাম আৰু ঝাৰখণ্ড তো আমাক সুধিছে যে মুৰলেন সৰি যেটো মুৰলেন নেশনেল পাৰ্ক আছে এটো কোনটো ষ্টেটত আছে সো অপচনজত আমাক কি দিছে তেলেংগানা হিমাচল প্ৰদেশ মিজোৰাম আৰু ঝাৰখণ্ড তো ইয়াতে আমাৰ কাৰেক্ট অপচনটো হ'ব কি কাৰেক্ট অপচন হ'ব মিজোৰাম মিজোৰাম উইল বি দ্য কাৰেক্ট অপচন তো ইয়াৰ লগতে আমি আৰু এটা বস্তু জানি থওঁ মিজোৰামত অকল দুখনেই নেশনেল পাৰ্ক আছে ওৱান ইজ মুৰলেন নেশনেল পাৰ্ক হা মিজোৰামৰ নেশনেল পাৰ্কছ অফ মিজোৰাম যদি আমি চাওঁ one is Moreland National Park and the other is Phuangpui National Park these two are the national parks of Mizoram okay so eketai hoise Mizoramor dukhon national park তো ইয়াতে আহিলে আমাৰ আজিৰ কাৰণে আমাৰ এটো শেষ কোৱেশ্চন তো এই কোৱেশ্চনটোত কি সুধিছে হুইচ পলিমাৰ ইজ ইউজড ফৰ ম্যানুফ্যাকচাৰিং অফ ওয়াটাৰ পাইপস আমাৰ যি ঘৰত মানে পানী পঠাবৰ কাৰণে পানী সাপ্লাইৰ কাৰণে যিবিলাক পাইপ লগোৱা হয় সেই পাইপৰ কাৰণে কোনটো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা হয় বা কোনটো ধৰণৰ পলিমাৰ ব্যৱহাৰ কৰা হয় তো ইয়াতে আমাৰ চাৰিটা অপচনছ আছে পলিষ্টাইৰিন বেকেলাইট জিপটেল আৰু পিভিসি তো আমি গুটেই কেটাৰ ইউজ বিলাক চাওছন এফালৰ পৰা তো ইয়াৰ গুটেই কেটা ইউজ বোৰ যদি আমি চাবলৈ যাওঁ তেতিয়া হলে যেটো প্ৰথম আছে পলিষ্টাইৰিন ইয়াৰ ওয়ান অফ দা মেইন ইউজ ইজ ফৰ ফুড প্যাকেজিং ঠিক আছে the one of the main use is food packaging then bakelite is used for key electrical switch amar electrical switch boardor jibilak switch hoy ba electrical switch boardor jibilak sockets hoy hebilakor karone bakelite use kora hoy tar pasot ahile gyptel to gyptelor jodi ami use saboloi jao ya one of the most important use ki hot hoy paints hot different kind of paints belek belek dhoroner rongot yar bibohar kora hoy aru
4 নম্বৰটো আমাৰ হ'ব কাৰেক্ট অপশ্যন ইয়াৰ পৰাই ৱাটাৰ পাইপছ বনোৱা হয় ইয়াৰ পৰাই ৱাটাৰ পাইপছ বনোৱা হয় সো আজিৰ কাৰণে ইমানখিনিয়ে আছিলে সো যদিহে ভিডিঅ'টো ভাল লাগিছে দেন লাইক কৰি দিব আৰু আমি এনেকুৱা ধৰণৰ কন্টেন্ট আগবঢ়াবলৈ সদায় চেষ্টা কৰি যাওঁ তাৰ বাবে আমাক সাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈও আমি এনেকুৱা ধৰণৰ কন্টেন্ট সদায় আগবঢ়াই যাম ধন্যবাদ থ্যাংক ইউ